মই অসম ৰাজ্যিক জমিয়ত উলামাৰ অতিৰিক্ত সাধাৰণ সম্পাদক মৌলানা কলিমুদ্দিন। এয়া অত্যন্ত দুৰ্ভাগ্যৰ বিষয়, আজি জুবিন গাৰ্গ আমাৰ অসমৰ হিয়াৰ আমঠু, তেখেতৰ আকস্মিক মৃত্যুত বিয়োগত সমগ্ৰ দেশবাসীৰ লগতে বিশেষকৈ অসমৰ প্ৰতিজন ব্যক্তি ম্ৰিয়মান সকলো ব্যক্তি শোকত ভাগি পৰিছে আৰু তেখেতৰ মৃত্যুৰ এই ঘটনাবোৰ লৈ সকলোৱে ন্যায় বিচাৰিছে। চৰকাৰৰ ওচৰত আবেদন নিবেদন জনাইছে, আমি জমিয়তৰ ফালৰ পৰাও আমি জনাইছোঁ যে তেখেতৰ তেওঁ ন্যায় পোৱাকৈ, তেওঁৰ পৰিয়ালে ন্যায় পোৱাকৈ অনুসন্ধান হওক, তদন্ত হওক, এই কথাখিনি সকলোৱে বিচাৰিছে, আমিও বিচাৰিছোঁ। কিন্তু এই ক্ষেত্ৰত আপুনি কোৱাৰ দৰে ময়ো ছ'চিয়েল মিডিয়াত দেখিছোঁ এজন কোনোবা ইউটিউবাৰ নে কোনোবা এজন মৌলানা ব্যক্তিয়ে জুবিন গাৰ্গৰ শোকৰ কথা ক'বলৈ গৈ দেৱালী বৰ্জনৰ কিবা এটা বিষয়টো উল্লেখ কৰিছে। অত্যন্ত দুৰ্ভাগ্যৰ বিষয়। ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা তেনেকৈ বাস্যক আমি নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। এইকাৰণেই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আপুনি কিবা কোৱাৰ আপোনাৰ অধিকাৰ আছে, সঁচা, ঠিক আছে, কিন্তু আনৰ ধৰ্মীয় অনুভূতিত আঘাত দিয়াৰ অধিকাৰ ইছলামে আপোনাক দিয়া নাই, মুছলমানসকলে আপোনাক ঠিকাদাৰী দিয়া নাই। এইটো অত্যন্ত দুৰ্ভাগ্যৰ বিষয়। আনৰ ধৰ্মীয় অনুভূতি আঘাত দিয়া, ধৰ্মীয় উপাসনা, ধৰ্মীয় পাৰ্বণৰ ক্ষেত্ৰত, অনুভূতিৰ ক্ষেত্ৰত আঘাত দিয়া ইছলামে কাকো পাৰ্মিশ্যন দিয়া নাই, অধিকাৰ নাই। গতিকে তেখেতে যিটো দেৱালীৰ কথা কৈছে যে দেৱালীৰ প্ৰয়োজন হ'লে বৰ্জনৰ তেনেকৈ কিবা এটা কথা আনিছে তেখেতে, অত্যন্ত দুৰ্ভাগ্যৰ বিষয়। মই গৰিহণা দিছোঁ আৰু লগে লগে গোটেই অসমৰ মুছলমান সমাজক আৰু এনেধৰণৰ যিসকলে ভিডিঅ' বনায় তেওঁলোককো মই বিনম্ৰতাৰে জনাইছোঁ, বিশেষভাৱে মুছলমানসকলক।